নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগত পঢ়িছিলোঁ এজোৰ ৰৈখিক সমীকৰণ কিদৰে লৈখিক আৰু বীজীয়ভাৱে প্ৰদৰ্শন কৰিব পাৰো কিন্তু আজি আমি পঢ়িম এজোৰ ৰৈখিক সমীকৰণ কিদৰে লৈখিক পদ্ধতিৰ সহায়ত সমাধান কৰিব পাৰো আৰু এই সমাধান কৰাৰ কাৰণে সৰু সৰু কিছুমান কথা আমি বিতংকৈ জনাৰ প্ৰয়োজন আৰু সেই বিষয়ে আমি আজি আলোচনা কৰিম আহাচোন তেন্তে আজি এই ক্লাছটি আৰম্ভ কৰো আমি কি পাইছিলো এটা ৰৈখিক সমীকৰণ ধৰা হল 2x + y = 0 ইয়াক যদি আমি লৈখিক পদ্ধতি উপস্থাপন কৰো তেনে হলে কি পাম এডাল সৰলৰেখা পাম আন এটা যদি সমীকৰণ লও 3x + 6y = 2 ইয়াকো যদি আমি লৈখিকভাৱে উপস্থাপন কৰো তেনে হলে আন এডাল সৰলৰেখা পাম মানে দুটা আছে গতিকে ই এজোৰ হৈ গল এজোৰ ৰৈখিক সমীকৰণৰ পৰা আমি দুডাল সৰলৰেখা পাম নহয় জানো এই দুডাল সৰলৰেখা তিনিটা ধৰণে থাকিব পাৰে কি ধৰণে থাকিব পাৰে সৰলৰেখাযোৰ হয়তো তেওঁলোক সমান্তৰাল হিচাপে থাকিব পাৰে নাইবা তেওঁলোকে ইডালে সিডালক এটা বিন্দুত কটাকটি কৰি থাকিব পাৰে নাইবা ইডালে সিডালৰ ওপৰত সম্পূৰ্ণৰূপে মিলি যাব পাৰে এই তিনিটা ধৰণে থাকিব পাৰে এই তিনিটা ধৰণে যদি থাকে তেনে হলে প্ৰত্যেকযোৰ সমীকৰণৰ কাৰণে ইহঁতৰ নামটো বেলেগ বেলেগ হয় ৰৈখিক সমীকৰণযোৰৰ সৰলৰেখাযোৰ যদি সমান্তৰাল ৰূপে থাকে তাক আমি কম অসংগত যোৰ সমীকৰণযোৰক কি বুলি কম ৰৈখিক সমীকৰণযোৰক কম অসংগত যোৰ মানে যদি সমান্তৰাল ৰূপত থাকে ইয়াৰ কোনো সমাধান নাথাকে বুজিছানে কি পাইছো যদি এজোৰ ৰৈখিক সমীকৰণৰ সৰলৰেখা দুডাল সমান্তৰাল ৰূপত থাকে তেনে হলে সেই ৰৈখিক সমীকৰণযোৰক অসংগত যোৰ বুলি কম আৰু সেই ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে মানে x আৰু y ৰ মানটো আমি উলিয়াই লব নোৱাৰো সেই সমীকৰণযোৰৰ পৰা বুজিছানে x y বুলি নহয় মানে তাত থকা চলক কেইটাৰ কোনো মান উলিয়াই লব নোৱাৰো যদি সমীকৰণযোৰৰ সৰলৰেখা দুডালে নিৰ্দিষ্ট এটা বিন্দুত কটাকটি কৰি থাকে এইদৰে তেনে হলে সেই সমীকৰণযোৰক কম সংগত যোৰ কি বুলি কম সংগত যোৰ বুজিছানে এই সৰলৰেখা দুডালৰ সমীকৰণযোৰক কম সংগত যোৰ আৰু ইয়াৰ কি হয় এটা অদ্বিতীয় সমাধান থাকে এটা অদ্বিতীয় সমাধান থাকে মানে ইয়াৰ সমাধান এটাই থাকে বুজিছা যদি সৰলৰেখা দুডালে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰি থাকে তাক সেই সমীকৰণযোৰ কম সংগত যোৰ আৰু তাৰ এটা অদ্বিতীয় সমাধান থাকে মানে তাৰ সমাধান এটা থাকে বুজিছা যদি সমীকৰণযোৰৰ সৰলৰেখা দুডালে পৰস্পৰে ইডালৰ লগত সিডাল সম্পূৰ্ণৰূপে যদি মিলি যায় তেনে হলে সেই সমীকৰণযোৰক কি বুলি কম পৰতন্ত্ৰ যোৰ বুলি কম বুজিছা আৰু ইয়াৰ কি হয় অসীম সংখ্যক সমাধান থাকে অসীম সংখ্যক মানে ইয়াৰ সমাধান বহুত পাম বুজিছানে অসীম সংখ্যক সমাধান থাকে মানে ইয়াৰ সমাধান আমি কেইবাটাও পাম এটা বা দুটা বুলি নহয় কেইবাটাও পাম কি হয় যদি এজোৰ ৰৈখিক সমীকৰণৰ সৰলৰেখা দুডালে ইডালে সিডালৰ ওপৰত সম্পূৰ্ণৰূপে মিলি যায় এইদৰে মিলি যায় তেনে হলে সেই সমীকৰণযোৰ কম পৰতন্ত্ৰ যোৰ আৰু কি হয় এই সমীকৰণযোৰ অসীম সংখ্যক সমাধান থাকে আমি ইয়াৰ সমাধান বহুত পাম মানে ইয়াত থকা চলক দুটাৰ মান আমি কেইবাটাও পাব পাৰো বুজিছা তো আমি এতিয়া কি ধৰি লম এজোৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এজোৰ ধৰি লম ৰৈখিক সমীকৰণযোৰ কি হ'ব a1x + b1y + c1 = 0 এটা সমীকৰণ এটো পাছৰটো হ'ব a2x + b2y + c2 = 0 এজোৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ধৰি লম এই ৰৈখিক সমীকৰণযোৰে যদি পৰস্পৰ কটাকটি কৰে মানে যদি কটাকটি কৰে কি হয় ৰৈখিক সমীকৰণযোৰক আমি সংগত বুলি কওঁ হয় নে সংগত যোৰ বুলি কওঁ সংগত যোৰ আৰু ইয়াৰ সমাধান কেটা থাকে এটা সমাধান থাকে সংগত যোৰ দেই আৰু সমাধান এটা থাকে যদি পৰস্পৰ কটাকটি কৰে তেনে হলে কি পাম আমি a1/a2 does not equal to b1/b2 মানে কি হয় যদি সমীকৰণযোৰে এটা বিন্দুত কটাকটি কৰে তেনে হলে কি a1ক a2 ৰে হৰণ কৰিলে কাৰ সমান নহয় b1ক b2 ৰে হৰণ কৰিলে যেটো মান পাম তাৰ সমান নহয় মানে a1/a2 does not equal to b1/b2 ইয়াৰ যদি আমি এটা উদাহৰণ লওঁ ধৰা হল এজোৰ ৰৈখিক সমীকৰণ লওঁ x + y + 3 = 0 এটা হল 3x + 2y + 5 = 0 ইয়াৰ ক্ষেত্ৰত কি হ'ব ইয়াত a1 টো কি হয় a1 টো হ'ব 1 b1 টো হ'ব 1 আৰু c1 টো কি হ'ব 3 হ'ব আৰু a2 টো কি হ'ব
3 b2 কি হ'ব 2 মানে প্ৰথমটো xৰ সহগটো কি a1 y সহগ কি হয় b1 আৰু c এই ধ্ৰুৱকটো আৰু ইয়াত কি হয় xৰ সহগ কি হয় a2 b y সহগ b2 কি আছে 2 আৰু c2 কি আছে 5 এতিয়া এইদৰে পাতি চাম a1 by a2 কিমান পাম 1/3 আকৌ b1 by b2 যদি পাতো আমি কিমান পাম 1/2 এতিয়া চোৱাচোন a1 by a2 আমি কিমান পাইছো 1/3 আৰু b1 by b2 1/2 দুইটা সমান হয় জানো নহয় হয় নে গতিকে ই কি হ'ব চোৱা 1/3 কাৰ লগত সমান নহয় 1/2 লগত সমান হয় গতিকে কি হ'ব a1 by a2 does not equal to b1 by b2 মানে কি বুজিছো এই সমীকৰণ জুৰে দিয়া সৰলৰেখা দুডালে পৰস্পৰক এটা বিন্দুত কটাকটি কৰিব আৰু এই সমীকৰণৰ সমাধান কেটা থাকিব এটা সমাধান থাকিব বুজি পাইছা সকলোৱে ইয়াৰ পাছত পাম আমি এই সমীকৰণৰ যদি সৰলৰেখা দুডালে পৰস্পৰ কি হয় একেডাল ৰেখাত মিলি যায় সমীকৰণ দুডাল যদি পৰস্পৰ একেডাল ৰেখাত মিলি যায় তেনেহলে মানে ইডালৰ ওপৰত সিডাল সম্পূৰ্ণৰূপে মিলি যায় তেনেহলে সমীকৰণক আমি কি জোৰ বুলি কওঁ পৰতন্ত্ৰ জোৰ মনত পৰিছেনে পৰতন্ত্ৰ জোৰ আৰু ইয়াৰ সমাধান কিমান থাকে অসীম সংখ্যক সমাধান কিমান থাকে অসীম মানে বহুত থাকে হয়নে অসীম সংখ্যক সমাধান তেতিয়া কি হয় জানানে a1 by a2 is equal to b1 by b2 আৰু is equal to c1 by c2 a1 by a2 কাৰ সমান b1 by b2 আৰু কাৰ সমান c1 by c2 মানে a1 by a2 b1 by b2 আৰু c1 by c2 ইটোৱে সিটোৰ লগত সমান হৈ থাকে যদি উদাহৰণ ধৰো চোৱা twice x plus y plus 3 equal to 0 আৰু ইয়াত ধৰিম 4x plus twice y plus 6 equal to 0 এতিয়া a1 কি হ'ব প্ৰথম সমীকৰণটোৰ x ৰ সহগ কি 2 তাপা b1 কি হ'ব y ৰ সহগ কি 1 আৰু c1 কি হ'ব 3 আৰু a2 কি হয় দ্বিতীয় সমীকৰণটোৰ x ৰ সহগ 4 b2 y ৰ সহগ কি 2 আৰু c2 কি হ'ব 6 আমি যদি a1 by a2 বুলি পাতো a1 by a2 যদি পাতো তেনেহলে কি হ'ব 2/4 মানে কি হ'ব 1/2 b1 by b2 যদি পাতো কি হয় 1/2 c1 by c2 বুলি যদি পাতো কি হয় 3/6 মানে কি হ'ব 1/2 এতিয়া কি হৈছে a1 by a2 1/2 b1 by b2 1/2 আৰু c1 by c2 1/2 মানে তিনিটা সমান মানে এই শৰ্তটো সিদ্ধ কৰিছে তেতিয়া কি হ'ব যদি এজোৰ সমীকৰণে এই শৰ্তটো সিদ্ধ কৰে তেনেহলে কি হ'ব হিহেতৰ সৰলৰেখা দুডালে পৰস্পৰৰ লগত সম্পূৰ্ণৰূপে মিলি যায় ই যেতিয়া a1 by a2 equal to b1 by b2 equal to c1 by c2 এই শৰ্তটো সিদ্ধ কৰিছে তেনেহলে আমি কি বুজিম এই সমীকৰণটো কি হয় এজোৰ পৰতন্ত্ৰ জোৰ আৰু ইয়াৰ অসীম সংখ্যক সমাধান আছে বুজি পাইছে এখিনলৈকে যদি এই সমীকৰণ জুৰে দিয়া সৰলৰেখা দুডাল সমান্তৰাল হয় তেনেহলে আমি এই সমীকৰণ জোৰক কি পাম অসংগত জোৰ সমীকৰণ জোৰক কি জোৰ বুলি কম অসংগত জোৰ হয়নে আৰু ইয়াৰ সমাধান আছে নে নাই নাই ইয়াৰ কোনো সমাধান নাই ইয়াৰ সমাধান নাথাকে ইয়াত মানে আমি চলকৰ মানটো নাপাওঁ তেতিয়া কি হয় a1 by a2 equal to b1 by b2 is does not equal to c1 by c2 কি হ'ব যদি এই ৰৈখিক সমীকৰণটোৱে দিয়া সৰলৰেখা দুডাল সমান্তৰাল হয় তেতিয়া কি হয় এই অসংগত জোৰ আৰু লগতে কি হয় ইয়াৰ কোনো সমাধান নাথাকে তেতিয়া কোনটো শৰ্ত হয় a1 by a2 equal to b1 by b2 is does not equal to c1 by c2 আমি যদি এটা উদাহৰণ লওঁ আমি সাধাৰণকৈ বুজিবৰ কাৰণে যদি আমি এটা উদাহৰণ লওঁ উদাহৰণটো কি লৈছো মই x plus y plus 3 equal to 0 আনটা ধৰিছো মই 4x plus 4y plus 9 equal to 0 ইয়াত এতিয়া a1 কি হ'ব প্ৰথম সমীকৰণটো x ৰ সহগ 1 b2 কি হ'ব প্ৰথম সমীকৰণটো y ৰ সহগ 1 আৰু b1 দে c1 কি হ'ব 3 দ্বিতীয় সমীকৰণটোৰ কাৰণে a2 কি হ'ব 4 b2 কি হ'ব 4 আৰু c2 কি হ'ব 9 a1 by a2 কি হ'ব পাম এতিয়া a1 by 2 1/4 b1 by b2 কি পাম 1/4 c1 by c2 কি পাম 3/9 3 9 কেনসেল গল তিনিবাৰ থাকিলে কি হ'ব 1 3 এটা সা a1 by a2 1/4 b1 by b2 1/4 মানে a1 আৰু a1 by a2 আৰু b1 by b2 সমান হৈছে আৰু c1 by c2 কি পাইছো 1/3 c1 by c2 সমান হোৱা নাই মানে is does not equal to
C1/C2 এতিয়া এই চৰ্তটো এই সমীকৰণটোৱে সিদ্ধ কৰিছে মানে A1/A2 is equal to B1/B2 is does not equal to C1/C2 গতিকে এই সমীকৰণটোৱে সৰলৰেখা কেনেকুৱা দিব সমান্তৰাল দিব আৰু এই সমীকৰণটোৰ কোনো সমাধান আমি নাপাওঁ বুজিছানে ইমানলৈকে বুজি পাইছা সকলে এইখিনিলৈকে যদি কিবা বুজি পোৱা নাই তেনেহলে মোক কমেন্ট কৰি জনাবা আৰু যদি তোমালোকৰ ক্লাছসমূহ ভাল লাগিছে তেনেহলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা আৰু লাইক কমেন্ট আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবা আজিৰ এই ভিডিঅটো ইমানলৈকে আছিল আমি পুনৰ লগ পাম অন্য এটা ভিডিঅত ধন্যবাদ